Hello guys, welcome back to my channel. কি কি উদ্যমী এই ব্লগাৰ বনিব তো গাইছ এতিয়া মানে ফুলনি থালনে আহিছিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ ফুলনি থালনে সোমালোঁ তাৰ ক্লিপ কেইটামান দি দিম বাৰু চাই ল'ব আপোনালোকে তো গাইছ 9 পট আছে এতিয়া দেখিছে 9 পট এইফালে গ'লে বিহপুৰীয়া 10 কিলোমিটাৰ তো গাইছ হোটেলত সোমাইছোঁ কিবা এটা খাই লওঁ ইয়াতে তো গাইছ হোটেলত খাই মেলি এতিয়া ওলাই দিলোঁ তো গাইছ এতিয়া মানে চিনেমা হল পাই গ'লোহি তো গাইছ এতিয়া মানে চিনেমা চাবলৈ চিনেমা হলৰ ভিতৰত আহি পাই গ'লোহি আৰু এইটো আমাৰ 9 পট হ'ল ইগলু টাইপ চাওক তাত টিকেট কাটি আছে আৰু এফালে আমাৰ চবৰে মৰমৰ জুবিনদাৰ পোষ্টাৰ লাগি আছে এফালেও আছে আৰু গাইছ ই পুৰা ব্লগ বনাই আছে গাইছ ই আপলোড দিয়ে নাই সিহে জানে পুৰা ভিডিঅ' বনাই আছে গাইছ চিনেমা চালোঁ এতিয়া ঘৰলৈ আহিছোঁ The next day. তো গাইছ এতিয়া যাম মানে গোগামুখ ট্ৰেইনখন অহা নাই ট্ৰেইনখন মানে আজি অলপ লেট হৈছে এফালে চা তো গাইছ গোগামুখৰ এই মন্দিৰ ভাগলৈ বহুত দিনৰ পৰা আহিম বুলি ভাবি থকা হৈছিলে কিন্তু আহিব পৰা নাছিলোঁ আজি ফাইনেলি আহি গ'লোঁ তো গাইছ মন্দিৰত সেৱা কৰি ল'লোঁ এতিয়া ঘৰলৈ যাব পাৰি আৰু তো গাইছ ট্ৰেইনত উঠি ল'লোঁ আৰু এতিয়া চিধা নাৰায়ণপুৰ ষ্টেচন ঘৰ পোৱালে ৰাতি 9টা মানে বাজিবগৈ আৰু তো গাইছ ব্লগটো পাম এতিয়া এই ব্লগটো ভালে আছিলে আকৌ এটা